হয়, নিশ্চিতভাৱে কালিৰ দিনটোত যি ভয়াৱহ ঘটনা অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত হ'ল। দেখা গ'ল যে অৰুণাচলী দুৰ্বৃত্তৰ ধাৰাসাৰ নিৰ্বিচাৰ গুলীচালনাৰ ফলত 18জনকৈ অসমীয়া লোক আঘাতপ্ৰাপ্ত হৈছে। ইতিমধ্যে 11জনৰ গাত গুলী লাগিছে। তেওঁলোক এতিয়া চিকিৎসাধীন অৱস্থাত আছে, এক সংকটজনক অৱস্থাত আছে। তাৰপিছতে দেখা গৈছে উত্তৰ অসমত এই মুহূৰ্তত প্ৰতিবাদৰ জোৱাৰ উঠিছে। বিভিন্ন সময়ত দেখা যায় যে অসম অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ গুলীত নিৰীহ অসমীয়াই নিজৰ জীৱন দিব লগা হৈছে, বহু লোক ঘূণীয়া হৈছে। তাৰপিছতো যি এই জ্বলন্ত সমস্যা, এই সমস্যা সমাধানৰ ক্ষেত্ৰত দুয়োখন চৰকাৰে যিখিনি নিগাজী সমাধান তেওঁলোকে আগবঢ়াব লাগিছিল এতিয়ালৈকে হোৱা নাই। এই মুহূৰ্তত দেখা গৈছে লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বীৰলাচি থানাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আনফালে যদি আমি চাওঁ তেতিয়াহ'লে এই মুহূৰ্তত পহুমৰাত আৰু এটা সংগঠনে ইতিমধ্যে ৰুট ব্লক কৰিছে। গতিকে এই যি জ্বলন্ত সমস্যা, এটা বাৰ্ণিং ইছ্যু, কেতিয়া সমাধান হ'ব, আৰু কিমান অসমীয়া আচলতে প্ৰাণ দিব লাগিব, কিমান অসমীয়া ঘূণীয়া হ'ব লাগিব, তাৰপিছত দুয়োখন চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে এই সমস্যাটো সমাধান কৰিব, এটা বাৰ্ণিং ইছ্যুত পৰিণত হৈছে এই ঘটনা। আচলতে অসম অৰুণাচলৰ এই ঘটনা নতুন নহয়, এই ঘটনা বছৰে বছৰে হৈ আছে। তাৰপিছতো কিন্তু অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে এই ঘটনাবিলাক সমাধান কৰিব পাৰে, কিন্তু তেখেতসকলে কিন্তু সমস্যাবিলাক সমাধান কৰিবলৈ বিচৰা নাই। এই সমস্যাবিলাক দীৰ্ঘদিনীয়া সমস্যা ৰাখি তেখেতলোকে ৰাজনৈতিক ইস্যুতে ব্যৱহাৰ কৰিব পৰিলক্ষিত হৈছে। আৰু কিমানজন লোকৰ মৃত্যু হ'ব লাগিব, আজি কিমানজন লোক আহত, আজি 11জন লোক আহত হৈছে, এজনক মাৰপিট কৰি পানি বান্ধি ধৰি বেহুচ কৰি দিয়া হৈছে। এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা হৈছে, যিবিলাক ঘটনা অতিকৈ নিন্দনীয় আৰু ঘৃণনীয়। আমি কোনো সংঘাত বিচৰা নাই, আমি সদায় সমন্বয়ৰ সম্প্ৰীতিৰ কথা কওঁ, কিন্তু তেখেতসকলে আক্ৰোশমূলকভাৱে তেখেতক কিছুমান দুষ্কৃতিকাৰীয়ে আমাৰ মানুহৰ ওপৰত আক্ৰমণ কৰি যি ধৰণে লঞ্চিত বঞ্চিত কৰি আমাৰ ভূমি কাঢ়ি লৈ হৈছে, সেয়া দুৰ্ভাগ্যজনক কথা। আমাৰ নিজৰ ভূমিতে যদি খিলঞ্জীয়া মানুহ সুৰক্ষিত নহয়, তেনে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কিন্তু মুখ্যমন্ত্ৰী আসনত বহি থকাৰ যোগ্যতা নাই। আমি স্পষ্টভাৱে দাবী জনাইছোঁ, অতি শীঘ্ৰে এই অঞ্চলত বিয়পি নিৰ্মাণ কৰক, অতি শীঘ্ৰে সীমান্তৱৰ্তী অঞ্চলত পুলিচৰ টহলদাৰী সৃষ্টি কৰক, অতি শীঘ্ৰে সীমান্তৱৰ্তী জীৱনৰ সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰক, আৰু অতি শীঘ্ৰে সীমা সমস্যা সমাধান কৰি সেই অঞ্চলত যাতে কোনো কাৰণতে অসম অৰুণাচল সংঘাতৰ সৃষ্টি নহয়, তাৰ এক শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আজি প্ৰতিবাদী কাৰ্যত দাবী জনাইছোঁ। 24 ঘণ্টা হ'বলৈ হৈছে, এতিয়ালৈকে অৰুণাচলী দুৰ্বৃত্ত গ্ৰেপ্তাৰ হোৱা নাই। এয়া অতি দুৰ্ভাগ্যজনক কথা। আৰু আমি খবৰ পাইছোঁ যে অৰুণাচলী যিদৰে গুলীবৰ্ষণ কৰে, তাত এগৰাকী আৰক্ষী বিষয়া জড়িত হৈ আছে বুলি আমি খবৰ পাইছোঁ, এগৰাকী DC জড়িত হৈছে বুলি গম পাইছোঁ, তাত গাঁওবুঢ়া জড়িত হৈছে বুলি গম পাইছোঁ। এনেকুৱা ঘটনাবোৰ যদি সংঘটিত হয়, অসম আৰু অৰুণাচল যি সমন্বয় আছে, সেই সমন্বয় সংঘাত হ'ব, সেই সমন্বয় এনাজল ভাঙি যাব। গতিকে আমি কোনো সংঘাত বিচৰা নাই, আমি সমন্বয় এনাজল শক্তিশালী কৰিব বিচাৰিছোঁ। কিন্তু তাত থকা যিসকল দুষ্কৃতিকাৰী আছে, তাত থকা যিসকলে কেৱলমাত্ৰ আক্ৰোশমূলকভাৱে কেৱল ভূমি দখল কৰাৰ কামত ব্যস্ত হৈ আছে, তেখেতসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। সৰু সুৰা ঘটনা সীমান্তত হৈয়ে থাকে, কিন্তু তেওঁলোকে যে অস্ত্ৰ হাতত তুলি লয়, কেতিয়াবা দাৰে ঘপিয়ায়, কেতিয়াবা সৰু সুৰা ঘটনাতে তেওঁলোকে গুলীচালনা কৰিবলৈ উদ্যত হয় বা গুলীচালনা কৰে। এই যে ঘটনাটো তেওঁলোকে সাহস ক'ত পালে এনেকৈ? আচলতে অৰুণাচল প্ৰশাসনে অৰুণাচল চৰকাৰখনে এই সাহসবোৰ পাই আছে। তাৰ ওপৰতো আমাৰ অসম চৰকাৰে যিধৰণে MOU চুক্তি কৰিলে, MOU চুক্তি কৰি যিধৰণে তেখেতসকলে আলোচনাৰ মাধ্যমেৰে ব্যৱস্থাবোৰ সম্পূৰ্ণ কৰিব পাৰি। গতিকে আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে সেইবিলাক সমস্যা সমাধান কৰি সীমান্তৱৰ্তী অঞ্চলত থকা বসবাস কৰা ৰাইজৰ জীৱনৰ সম্পত্তি নিৰাপত্তা সুনিশ্চিত দাবী জনাইছোঁ। নিশ্চিত বাৰটা কথা ক'ব লাগিব যে এই মুহূৰ্তত যদি আমি চাওঁ, যোৱা এটা মাহৰ ভিতৰত বিশ্বনাথ চাৰিআলি সীমাত তেনেকুৱা এটা ঘটনা সংঘটিত হৈছে। এবছৰ পূৰ্বে লখিমপুৰত দুলুং সংৰক্ষিত বনাঞ্চলেই হওক, ৰঙা সংৰক্ষিত বনাঞ্চলেই হওক, বিভিন্ন সময়ত তেওঁলোকে গুলীচালনা কৰে। আমাৰ লখিমপুৰ প্ৰশাসনেই হওক বা অসম চৰকাৰৰ বিভিন্ন বিষয়ে যেতিয়া সীমান্ত অঞ্চলত এই সীমাসমূহ নিৰীক্ষণ কৰিবলৈ যায় যে অৰুণাচলী দুৰ্বৃত্তৰ কবলত পৰিছে, তেওঁলোকে অবৈধ বেদখল কৰিছে, তেতিয়াই তেওঁলোকে প্ৰশাসনৰ লোককো আক্ৰমণৰ লক্ষ্য কৰি লয়। গতিকে এই সমস্যাটো স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে কেনেকুৱা ধৰণৰ ভূমিকা লোৱা উচিত? চাওক, অসমৰ লখিমপুৰ জিলাৰ 4খনকৈ বনাঞ্চল, 4850 হেক্টৰ ভূমি অৰুণাচলী দখলৰ কবলত আছে। সেইবিলাক কথা আমি প্ৰতি বছৰে আমি অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰি আহিছোঁ। তাৰপিছতো কিন্তু কোনো ব্যৱস্থা হোৱা নাই। আপোনালোকে দেখিছে যে যোৱা বছৰতে আগৰ বছৰ আমাৰ এগৰাকী DFOক তেখেতৰ পুলিচ তাৰ আৰক্ষীয়ে গুলী